হেৰা শুনিছা ক'ত আছা? আৰে বা আজি আপুনি আহি পালেও আজিচোন বহুত সোনকাল আহিলে। অঁ আজি হাফ ডে আছিল। ভাবিছিলোঁ আজি দৰমহা পাম কিন্তু নাপালোঁ। সেইবাবে একো চব্জিও আনিবৰেই নহ'ল। কোনো কথা নাই, মই কিবা নহয় কিবা এটা বনাম দিয়া। তুমি সোনকালে গৈ হাত মুখ ধুই অহা, তেতিয়ালৈকে মই খোৱাৰ যোগাৰ কৰোঁ। আৰে বা আঞ্জাখনটো খাবলৈ বহুতেই সোৱাদ হৈছে। কিহৰ আঞ্জা? সঁচাকৈ সোৱাদ হৈছে। এই হৈছে আপুনি যে সিদিনা খাইছিল লাও, তাৰে বাকলিৰ আঞ্জা বনাইছোঁ। কেনেকুৱা হৈছে? বাপৰে কি কোৱা তুমি? লাওৰ বাকলিৰ আঞ্জা ইমান সোৱাদ? বাপৰে আজিতো তুমি পূৰা আচৰিতে কৰি দিলা। আজি মোৰ ডাবল ফাইদা। আনফালে পইচাও বাচি গ'ল আৰু চব্জিও খালোঁ। খোৱা এতিয়া, পূৰা পেট ভৰাই খোৱা। আৰে ককাইটো তই ভিতৰলৈকে আহ। কচোন এতিয়া কিয় বা আহিলি? তোক লগ পাবৰ বহুদিনেই হ'ল, সেইবাবে ভাবিলোঁ এপাক তোৰ ঘৰলৈকে আহোঁ। ঠিকে কৰিছে ককাইদেউ আপুনি। আহক এতিয়া, ইয়াতে বহকহি। ককাইদেউ আপুনি ইয়াতে অকণমান বহক, মই আপোনাৰ বাবে চাহ বনাওঁ। হেৰা শুনিছা, আজিচোন ঘৰত একোৱেই নাই। এতিয়া ককাইটোক কিহেৰে চাহ দিম? এইবিলাক তুমি চিন্তা কৰিব নালাগে দিয়া। সেইদিনা যে তুমি খাইছিলা আলুৰ চব্জি, তাৰে বাকলিবিলাকেই আছে। তাৰে মই পকৰি বনাম দিয়া। কি কৈছা? আলুৰ বাকলিৰ পকৰি খাব পৰা হ'বনে? তুমি মাত্ৰ চাই যোৱাচোন। ঠিক আছে, কৰা তেতিয়াহ'লে। ককাইদেউ এয়া লওক আপোনাৰ পকৰি। আহা পকৰি খাবলৈ বহুতেই সোৱাদ হৈছে বোৱাৰী, বহুত সোৱাদ হৈছে। ভাইটি তই বহুত ভাগ্যৱান বুজিছা। কবিতাক তই তোৰ পত্নীৰ ওপৰত পাইছ। এই হাতত যাদু আছে, যাদু। আৰে নাই ককাইদেউ, আপুনিতো অকণমান বেছিয়ে ক'লে। নহয় কবিতা, যিটো সঁচা সেইটোৱে কৈছোঁ মই। বহুত ধুনীয়া, বহুত সোৱাদ হৈছে, বহুত সোৱাদ। বহুত সোৱাদ। এই সকলোবোৰ বাইকিৰ বহীত লিখিবি। ঠিক আছে, ঠিক আছে। আৰে বিশাল, তুমি ইয়াত? আৰে নীলম, তুমি ইয়াত কেনেকৈ? কেতিয়া আহিছে ইয়ালৈ? মই আজিয়ে আহিছোঁ কিবা এটা কামত। তুমি ইয়াতে থকা নেকি? মই এইটো গলিতে থাকোঁ, কিন্তু তুমি ক'ত থকা? মইতো ক'তো নাথাকোঁ, কিন্তু এতিয়া মই তোমাৰ লগত থাকিম। মানে? মানে কি, ইমান দিনৰ মূৰত মই মোৰ বাবুক লগ পাইছোঁ। তুমি জানো মোক বেলেগত থাকিবলৈ দিবা? বাবু? অঁ বাবু, কলেজত মইতো তোমাক এইটো নামেৰেই মাতিছিলোঁ, পাহৰিলাই নেকি? আছে, কিন্তু এতিয়াতো তোমাৰ লগত মোৰ কোনো সম্পৰ্ক নাই, আৰু তোমাৰ বিয়া হৈছে। অঁ, আৰু 2 বছৰ হৈ গ'ল। কি? কিন্তু কেতিয়া হ'ল এইবোৰ? আৰে বাবু, সকলোবোৰ কথা তুমি ইয়াতে পাতিবা নেকি? মোৰতো এনেকুৱা লাগিছে মোৰ বিষয়ে জানিবলৈ তুমি বহুত এক্সাইটেড। নহয় মানে বৌ। আৰে বাপৰে, চোৱাচোন কেনেকৈ লাজতে ৰঙা পৰি গৈছে। মই আজি আহিছোঁ এইখন চহৰত, আৰু ইয়াত মই কাকোৱে চিনি নাপাওঁ। সেইবাবে মোক তোমাৰ লগত থাকিবলৈ দিবানে? থাকিব পাৰিবা, কিন্তু এতিয়া মোৰ বিয়া হৈছে, আৰু মোৰ লগত মোৰ পত্নীও থাকে। কোনো কথা নাই, দিৱস দি দিবা। তুমি মোৰ কাৰণে এইখিনিও কৰিব নোৱাৰিবানে? কবিতা, এয়া নীলু, অৰ্থাৎ নীলম, মোৰ কলেজৰে বান্ধৱী। অঁ, আহা ভিতৰলৈকে আহা। বাপৰে, ইয়াত ইমান গৰম। তোমাৰ ঘৰত এচি নাই নেকি? নাই, মই ইমানো ভাগ্যৱান নহয়। এইটোতো মই তোমাৰ পত্নীক দেখাৰ লগতেই গম পাইছিলোঁ। শুনাচোন, তুমি মোক এগিলাচ পানী দিব পাৰিবা নেকি? কিন্তু ফ্ৰিজৰ পৰা দিবা দেই প্লিজ। কিন্তু ফ্ৰিজ?
অঁ আচ্ছা বুজিছোঁ মানে ফ্ৰিজ নাই ঠিক আছে তেতিয়াহ'লে এইটো কি কয় মাটিৰ কলৰ পৰাই আনি দিয়া হেৰা শুনাচোন অঁ পানী দিছোঁ আপোনাৰ এইজনী বান্ধৱীটো বহুতেই অহংকাৰী আচলতে মই তোমাক কিবা ক'বলৈ আহিছিলোঁ আজিৰ পৰা নীলম আমাৰ লগত থাকিব মানে মানে তাই এইখন চহৰক কাকোৱে চিনি নাপায় সেইবাবে তাই ইয়াতে থাকিব নাই নহ'ব দেই তাইৰ লগত কেনেকৈ থাকিম তাই যে বহুতেই অহংকাৰী খাই লৈ তাইক ইয়াৰ পৰা সোনকালে যাবলৈ ক কিন্তু মই তাইক কথা দিছোঁ কিন্তু তুমি মোক নুসুধাকে কেনেকৈ কথা দিব পাৰিছা এইখনতো মোৰো ঘৰ শুনা এইখন মোৰ ঘৰ মই যাক আনো তাক আনিব পাৰোঁ তোমাৰ যদি ইমানেই আপত্তি তেতিয়াহ'লে তুমি যাব পাৰা ইয়াৰ পৰা কি কৈছা তুমি এইজনী অভদ্ৰ অসংস্কাৰী ছোৱালীজনীৰ কাৰণে তুমি মোক ঘৰৰ পৰা ওলাই যাবলৈ কৈছা ঠিক আছে মই ক'ৰবাত গৈ জংঘলত থাকিম তথাপিও যেতিয়ালৈকে এই ছোৱালীজনী আমাৰ ঘৰত থাকিব মই পুনৰ এইখন ঘৰলৈ কেতিয়াও উভতি নাহোঁ মই যাওঁ যোৱা নীলমে মোৰ শুশ্ৰূষা কৰি ল'ব যোৱা শুনা না নীলম আজি তুমি ডিনাৰত কি বনাবা বনাম আৰে বাপৰে তুমি মোৰ লগত ধেমালি কৰিছা বাপু মই ইমান ধুনীয়া মোক তুমি ভাত বনোৱা চাব বিচাৰিছা মই গাখীৰৰ নিচিনা বগা তুমি কি তোমাৰ পত্নীৰ নিচিনা মোক ক'লা কৰিব বিচাৰিছা নেকি আৰে বাপৰে তেতিয়াহ'লে ভাতৰ কি হ'ব অনলাইন তুমি ইমান কিয় ভাবি আছা বাবু খানা অৰ্ডাৰ কৰি দিয়া যেতিয়া পিছত বিল আহিব তেতিয়া তুমি পে' কৰি দিবা কিন্তু কেনেকৈ মই এইবিলাক নাজানো মইতো ভাত অৰ্ডাৰ কৰি দিওঁ আৰে বা মই কোৱাৰ আগতে তুমি ৰেডি হৈ গৈছা so sweet ব'লা ময়ো ৰেডি কিন্তু ক'লৈ মইতো অফিচ যাবলৈ ৰেডি হৈছোঁ তুমি ক'লৈ যোৱা আৰে মই আৰু তোমাৰ লগত কেলে অফিচলৈ যাম যাবাতো তুমি মোৰ লগত মই তোমাৰ লগত কিন্তু ক'লৈ বিউটি পাৰ্লাৰ যদি মই সপ্তাহত 2 বাৰ বিউটি পাৰ্লাৰ নাযাওঁ তেতিয়াহ'লে মোৰ মুখৰ সৌন্দৰ্য নোহোৱা হৈ যায় ঠিক আছে যোৱা তেতিয়াহ'লে তুমি মই যাই তাত কি কৰিম আৰে ধুনীয়া পত্নী এনেই ৰাস্তাত নাপায় নহয় ধুনীয়া পত্নী পাবলৈ বিউটি পাৰ্লাৰত গৈ পে' কৰিব লাগিব হেল্ল' হয় ছাৰ হয় মই কাইলৈ অফিচ যাম ছাৰ হয় ছাৰ মই কাইলৈ নিশ্চয় যাম শুনা এইটো তোমাৰ মামাৰ ঘৰ নহয় যেতিয়া তোমাৰ ইচ্ছা যায় আহিবা যেতিয়া নাযায় নাহিবা এইটো অফিচ কাইলৈ তুমি অফিচত নাহিলে তোমাক ইয়াৰ পৰা উলিয়াই দিয়া হ'ব তোমাৰ ঘৰলৈ অহাৰ দৌৰাদৌৰিৰ বাবে মোৰ মেনিকিউৰ ৰৈ গ'ল কালি ৰাতিপুৱাই গৈ এইটো কৰিব লাগিব ঠিক আছে ৰেডি হৈ থাকিবা মোৰ লগত পইচা নাই পইচা নাই তো তেতিয়াহ'লে যোগাৰ কৰি লোৱা এনেই ধুনীয়া পত্নী ৰাস্তাত নাপায় নহয় তাৰ কাৰণে পে' কৰিব লাগে যদি তুমি মোক এফৰ্ডে কৰিব নোৱাৰা তেতিয়াহ'লে ইয়ালৈ কিয় আনিছিলা ঘৰত ভাত বনাবলৈ তুমি বহুত চেলফিছ মই তোমাৰ নিচিনা চেলফিছ দেখাই নাই কেৱল নিজৰটো জানা মই আগতেই ভাবিব লাগিছে দেখিবলৈ ধুনীয়া হ'লে মন ধুনীয়া নহয় আবে ঐ কি তুমি তোমাৰ পত্নীৰ তুলনা মোৰ লগত কৰিছা নহয় মোৰ পত্নীৰ লগত তোমাৰ তুলনা কেতিয়াও হ'ব নোৱাৰে মোৰ পত্নী এগৰাকী বহুত ভাল তিৰোতা আৰু তুমি হৈছা বহুত চেলফিছ সেইবাবে তোমাৰ প্ৰথম বিবাহ আজিলৈকে নিটিকিল আজি তোমাৰ কাৰণে মোৰ ঘৰৰ লক্ষী মোৰ লগত নাই আবে ঐ তোমাৰ পত্নীৰ গুণ শুনিবৰ বাবে মই ইয়াত নাই মোৰো তোমাৰ মুখ চাবলৈ কোনো মন নাই মই তোমাৰ ঘৰৰ পৰা গুচি যাম ঠিক আছে যোৱা মই মোৰ কবিতাক
হাতে ভৰি ধৰি হ'লেও উভতাই আনিম। তোমাৰ যি মন যায় তাকে কৰা, মই যাওঁ। ঠিক আছে, যোৱা যোৱা, মোৰ ঘৰৰ পৰা যোৱা। উফ, আৰু ক'ত বিচাৰিম কবিতাক? ইমান দেৰি হ'ল, এতিয়ালৈকে বিচাৰিও পোৱা নাই। এবাৰ কবিতাই কৈছিল তাই জংঘললৈ যাব বুলি, তাতেই গ'ল চাগে, এবাৰ চাই আহোঁ। হে ভগৱান, মোৰ লগত এনেকুৱা কিয় হয় বাৰু? মইতো মোৰ স্বামীক বহুত মৰম কৰোঁ, বহুত যত্ন লওঁ আৰু তেখেতক এতিয়াও ভাল পাওঁ, কিন্তু মোৰ লগতে কিয়? কিজানি মোৰ ভাল পোৱাতে কিবা ভুল হৈছে, সেইবাবেতো মোৰ লগত আজি এনেকুৱা হৈছে। মোৰ ভাল পোৱাতে চাগে কিবা কমি হৈ গৈছিল। নহয় কবিতা, তোমাৰ কোনো ভুল নাই, মোৰ ভুল। মোক ক্ষমা কৰি দিয়া কবিতা, মোৰে ভুল। মই সৌন্দৰ্যতাৰ মোহত পৰি তোমাক ঘৰৰ পৰা ওলাই আহিবলৈ কৈছিলোঁ। মই গমেই পোৱা নাছিলোঁ যে সৌন্দৰ্য হ'লেই মন ভাল নহয়। মোক ক্ষমা কৰি দে কবিতা, মোৰ বহুত ভুল হৈ গ'ল। তুমি সঁচাকৈ আহিছা? কবিতা, মই তোক নিবলৈ আহিছোঁ। ব'ল, আমি দুই আমাৰ ঘৰলৈকে যাওঁ। মোক তুই ক্ষমা কৰি দিবি। মই ভুল কৰিছোঁ। তোক মই প্ৰতিশ্ৰুতি দিছোঁ, আজিৰ পৰা তই বেয়া পোৱা কাম একোৱেই নকৰোঁ।